হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কন ব্লগছ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ পাতি ভাল। বহুতে মোক সুধি আছে যে কিয় ভিডিঅ' দিয়া নাই, বহুত দিন হ'ল, বহুত মাহে হৈ গ'ল ভিডিঅ' দিয়া নাই। ভিডিঅ' নিদিয়া কাৰণ হয়তো কিছুমানে গম পাইছে আৰু কিছুমানে গম পোৱা নাছিল। আৰু আপোনালোকে টেনশ্যন নকৰিব, আৰু ভিডিঅ' আহি থাকিব, টেনশ্যন নকৰিব। আৰু মই ভিডিঅ' নিদিয়া কাৰণ এটাই আছিল যে মোৰ মোবাইলটো অকণমান বেয়া হৈ আছিল যিহেতু, আৰু কেমেৰা কোৱালিটিটো আগতছে বহুত বেছিয়ে বেয়া হৈ আছিল। আৰু মই যোৱাকালি গুৱাহাটীলৈ গৈ জিন্তুৰ লগত গৈ কিনে এটা নতুন মোবাইল লৈ ল'লোঁ। তো নতুন মোবাইলটোৰ আনবক্সিং কেনেকৈ কৰিলোঁ আপোনালোকে চাই লওক। তাতে আনবক্সিং কৰিছিলোঁ, কিন্তু ঘৰত আহি কিনে আৰু খুলি দেখুৱালোঁ আপোনালোকে চাই লওক সেইখিনি। তাৰপাছত এইটো ভিডিঅ'ৰ পৰা মোৰ এইখিনি ভিডিঅ' লাষ্ট হ'ব। মই নতুন মোৰ মোবাইলটোৰে ভিডিঅ' বনাম। তো মই যিটো মোবাইলটো যিখন দোকানৰ পৰা লৈছোঁ তাত গৈ ভিডিঅ' বনোৱা নাই, কাৰণ এইটো মোবাইলৰ ভিডিঅ'টো অকণমান বেয়া হয়, ভিডিঅ' কোৱালিটিটো অকণমান বেয়া হৈ আছিলতো। আৰু বৰ্তমান মই এইটো চলাই কাৰণে পিন্ধি আছোঁ, কেটাৰিঙত যাবৰ বাবে ৰেডি হ'লোঁ। মই এইটো ভিডিঅ' বনাই কিনে কেটাৰিঙত যাম। কিছুমানে হয়তো ভাবি থাকিব ভিডিঅ' এটাৰ কাৰণে ফিটপাথত চলা পিন্ধি লৈছোঁ, তেনেকুৱা নহয়। আৰু মোৰ নতুন মোবাইলটো লৈ আছে কৌশিক ডেকাই। আপোনালোকক এতিয়া মোৰ নতুন মোবাইলটো দেখুৱাই দিম। মোৰ নতুন মোবাইলটোৰ যদি বেকগ্ৰাউণ্ডটো চাই পিছৰ কভাৰটো একেই, আৰু কভাৰটো এনে লগাইছোঁ। ইয়াত যেনেকুৱা দেখিছে কভাৰটোৰ ভিতৰতো তেনেকুৱাই, আৰু এনেকুৱা টাইপৰ। আৰু ইয়াত মোৰ যিটো পক' M4 Pro, ইয়াত হৈছে ছাইড ফিংগাৰ প্ৰিণ্ট, আৰু ইয়াত হৈছে ডিছপ্লে ফিংগাৰ প্ৰিণ্ট। আৰু বাকীখিনি মই এইটো মোবাইলৰে ভিডিঅ'তে কৈ আছোঁ। আপোনালোকে কেমেৰা কোৱালিটি কেনেকুৱা পায় কমেণ্ট কৰি জনাব। তো গাইজ স্বাগতম মোৰ নতুন মোবাইলটোৰ নতুন ভিডিঅ'ৰে আপোনালোকক সকলোকে মোৰ চেনেলটোক স্বাগতম। সেইটো মোবাইলতে বাৰু আৰু কেতিয়াবা বনাব লাগিব বাৰু, কেতিয়াবাতো বনাই থাকিবই লাগিব। আৰু টিকলা পুৰা নাচি আছে। এতিয়া আমি আপোনালোকক দেখুৱাম এই কেমেৰাটো জুম কিমান জুম কৰিব পাৰি। কৌশিকক আমি আগুৱাই যাব দিম, জুমটো কৰি দেখুৱাম আপোনালোকক, অকণমান চাই লওক। তো গাইজ বৰ্তমান মই ৱাইড এংগেলত ভিডিঅ' বনাইছোঁ, আৰু কৌশিক দেখা আমাৰ টিকলাক আগুৱাই যাব দি দিছোঁ। এতিয়া ই আছে তাত, এতিয়া আমি ইয়াক জুম কৰিম। এয়া হৈছে 5x, এয়া হৈছে 10x। যেতিয়া বেছি জুম কৰা যায় না, তেতিয়াতো অকণমান লৰি থাকে, অলপ মিলোৱাটো বহুত টান হয়। আৰু ফটো দুটামান মাৰোঁ বাৰু, তেতিয়া ফটো কেইটামান চাই লওক কেনেকুৱা হয়। তো গাইজ 4টামান ফটো মাৰিলোঁ। এটা হৈছে 20x, ফটোটো হৈছে 20x, জুম কৰিব পাৰি। সেয়া তাতে যাবলৈ দিছোঁ, ফটোকেইটা বাৰু দি দিছোঁ, আপোনালোকে তাতে চাওক পৰ্ট্ৰেট। আৰু গাইজ এই মোবাইলটোৰ মোৰ কেইটামান বস্তু বহুত বেছি ভাল লাগিল, সেই বস্তুকেইটা বাৰু আপোনালোকক জনাব বিচাৰিছোঁ। বৰ্তমান মোৰ বাৰু এইটো নতুন, পিছত বাৰু ইয়াৰ প্ৰব্লেম কি দেখা দিয়ে পিছত বাৰু আপোনালোকক জনাই থাকিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, তেতিয়ালৈকে আৰু লাহে জনাই থাকিম কিবা প্ৰব্লেম পাই থাকিলে। বাকী আপোনালোক মোৰ কেইটামান ভাল লগা বস্তু দেখুৱাই আছোঁ এই মোবাইলটোৰ। এতিয়া আৰু মই সেইটো মোবাইলত ভিডিঅ' বনাব লাগিব। বৰ্তমান মই পক' M4 Proৰ হেৰি ভিডিঅ' বনাই আছোঁ। আৰু মোৰ এইটো মোবাইলত এটা বস্তু বহুত বেছি ভাল লাগিছে, সেইটো বস্তু হৈছে যিটো ফ্লাক্সৰ লাইটৰ কালাৰটো চেঞ্জ কৰি থাকিব পাৰি। তো বৰ্তমান আমাৰ কৌশিকে চেঞ্জ কৰি দিব লাহে চাই থাকক। বগা আছিল, ৰঙা হ'ল, ইয়াৰ ফ্লাক্সৰ কালাৰটো চেঞ্জ কৰি থাকিব পাৰি। আৰু লগতে ভিডিঅ'ৰ কোৱালিটি কালাৰটো চেঞ্জ কৰিব পাৰি। ইয়াত দৰে এনেকৈ অপশ্যন আছে, এইবিলাক এনেকৈ কালাৰটো চেঞ্জ কৰি থাকিব পাৰি। আৰু গাইছ আপোনালোকে চাউণ্ড কোৱালিটি আৰু ভিডিঅ' কোৱালিটি কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আগৰ মোবাইলটোত কৰি এইটো মোবাইলটো বেছি ভালেই, কাৰণ ৰেটটো যিহেতু বেছি, সেইবাবে তথাপিতো আপোনালোকে এটা কমেণ্ট কৰি জনাব। আৰু এই মোবাইলটো ফাষ্ট চাৰ্জিং, আৰু বেটেৰীৰ কোনো টেনশ্যন নাই। 5,500 mAh বেটাৰী, বেটেৰীৰ কোনো টেনশ্যন নাই। গেম খেলি থাকিলেও কোনো কথা নাই বাৰু। আৰু গাইছ নেক্সট ডাবুল ভিউ কেমেৰা আছে। ফাৰ্ষ্ট টাইম লাইভত ইউজ কৰিছোঁ না, ডাবুল ভিউ কেমেৰা। অকণমান ডাবুল ভিউ কেমেৰা দি অকণমান ভিডিঅ' বনাম। ই পিছফালে থাকিব, মই আগফালে থাকিম, ইও কিবা কৰি থাকিব, ময়ো কিবা কৰিম। তো গাইছ মই আছোঁ ফ্ৰণ্ট কেমেৰাৰ আগত, আৰু সি আছে বেক কেমেৰাৰ আগত। তো আপোনালোকে হয়তো দুয়োজনকে দেখিছে। তো সেয়া আছে কৌশিক ডেকা বেক কেমেৰাত, আৰু মই আছোঁ ফ্ৰণ্ট কেমেৰাত। বাকী এইভাগে চাওক, বেকগ্ৰাউণ্ডটো আহিব। ভিডিঅ' যদি কোনোবাই কৰে, এই আছিল ফ্ৰণ্ট কেমেৰাত, এতিয়া আছে আগত। আৰু পিছফালে এই গৰুটো আছে। আৰু জুম কৰিব নোৱাৰি চাগে, পাৰি জুমো কৰিব পাৰি। জুম হ'ব আপোনাৰ 5x জুম।
তো দুয়োফালে আহি আছে এইটো এটা বস্তু মোৰ বহুত বেছি ভাল লাগিল বাৰু আপোনালোকে এনেকুৱা পাইছেনে বা নাই কমেণ্ট কৰি জনাব আৰু নেক্সট কি আছে চাওঁ ৰ'ব নেক্সট কি আছে টাইমলেছ শ্ল' মোশ্যন চবতেতো সকলো মোবাইলতে থাকে কিন্তু এইটো মোবাইলতো আছে আপোনালোকে এইটো মোবাইলৰ এটা সৰু টেষ্ট দেখুৱাই দি আছোঁ বাৰু এইবাৰেই হ'ব মানে শ্ল' মোশ্যনটো গেল এইবাৰ স্পীড মানে কিমান স্পীডত দৌৰিব পাৰি তো গাইছ দুয়োটা মানে বেটাৰ চলিছে এতিয়া মানে ইও গৈ থাকিব ময়ো গৈ থাকিম মানে দুয়োটা মানে সেই কৰিম মানে আমি শ্ল' মোশ্যনটো এনেকৈ মানে শ্বুটিং টাইপৰ কৰিম আমি এতিয়া না কি কওঁ আমি এতিয়া মানে শ্ল' মোশ্যনটো অলপ আপোনালোক দেখুৱাম ভিডিঅ' বনাই তো আপোনালোকে সকলোকে বাই বাই আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু নতুন মোবাইলৰ নতুন ভিডিঅ' যিহেতু আপোনালোকে চাউণ্ড কোৱালিটিৰ ভিডিঅ' কোৱালিটি কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু এক মিনিট ৰ'ব মানে কি জানেনে আমাৰ এইখন ফিল্ডত খেলা খেলিবৰ মানে আমাৰ ঘৰৰ মানে চবকেইটা চলি আহি পূৰা ৰেডি গ্লাভ চাভ লৈ কিনে চব ৰেডি হৈছে তো আপোনালোকক দেখুৱাই ৰ'ব আমাৰ মানে সৰু ছোৱালীৰ টিমটো বাকী গাইছ এইটো মোবাইলৰ ভিডিঅ' আছিল বাৰু আৰু মানে ইয়াৰ এইটো মোবাইলৰ লগত বহুত জনম গণ্ডলি চণ্ডলি পাইছোঁ এইবিলাক আৰু আপোনালোক দেখুৱাবলৈ মই জৰুৰী বুলি ভবা নাই আৰু ফাষ্ট চাৰ্জাৰ এডালো পায় বাৰু তো বাই বাই আগলৈকে বাৰু নতুন ভিডিঅ' এইটো মোবাইলৰ পাই থাকিব আৰু আপোনালোকে মোৰ যি বেকগ্ৰাউণ্ডত চাউণ্ড শুনি আছে বৰ্তমান এইটো চাউণ্ড মানে আমাৰ গুৰিতে মানে বাথ পূজা চলি আছে তো তাত চাউণ্ডটো আহি আছে মানে আমাৰ গুৰিতেতো সেইকাৰণে তাতে চলি আছে তো যোৱাকালি তাত গৈছিলোঁ অকণমান এটা ভিডিঅ' মানে নাইট ভিডিঅ' আৰু নাইটৰ ৰাতি এটা ফটো মাৰিছিলোঁ আমাৰ ময়ূৰক তো ফটোটো চাই লওক আৰু বাই বাই নেক্সট ভিডিঅ'ত আপোনালোকে ভৰিয়া ভিডিঅ' পাই থাকিব